কি জানেনে এই তথাকথিত সমাজ ব্যৱস্থাত বস্তুবাদী সমাজ ব্যৱস্থাত আপোনালোকৰ ঘৰখনত যদি ডাঙৰ এখন গাড়ী আছে ঘৰখন যদি পুৰা দুমহলীয়া ডাঙৰ ঘৰ মানে সমাজখনত হেয়াই গ্ৰহণ কৰিছে গতিকে হেয়াই যদি গ্ৰহণ কৰিছে আমি বিপৰীত দিশত গৈ লাভ নাই আমি টকা পইচা ধন হ'ব লাগিব এনেকি বুলি কৈ হয়তো আমাক দেউতা মাহঁতে আমাৰ কাৰণে লৈ আহে Close your eyes. Close your eyes. Close your eyes nicely. Concentrate. Khani kha gurutto dibo. খান গুৰুত্ব দিব হাতখন মেলি দিব ধুনীয়াকে বহিব হাতখন বহিব কনসেন্ট্রেট কনসেন্ট্রেট অন your breath কিছুমান বাক্য কম এই মুহূৰ্তত আমি আপোনালোকে মুখৰ পৰা শব্দবোৰ উচ্চাৰণ কৰিব নালাগে মনতে ৰিপিট কৰিব মই বহুত ভাল মই বহুত ভাল মই বহুত ভাল মই মোৰ মা দেউতাক বহুত বহুত ভাল পাওঁ আৰু মা দেউতাই মোক বহুত বহুত ভাল পায় মই আচাৰ্যক বহুত বহুত বেছি ভাল পাওঁ তেওঁলোকে আমাক বহুত বহুত বেছি ভাল পায় এই মুহূৰ্তত মা প্ৰতিশ্ৰুতিটো মনলৈ আনি পেলাই ভৰিত ধৰি সেৱা এটা কৰক আৰু সেৱা এটা কৰিলে মাক চুমা খাই পেলাই আৰু কওক মা মই তোমাক বহুত বহুত ভাল পাওঁ বহুত বহুত বেছি ভাল পাওঁ বহুত ভাল পাওঁ আৰু দেউতাকো ভৰিত ধৰি পেলাই সেৱা এটা গ্ৰহণ কৰক সেৱা লওক আৰু বাপুনিলৈ দেউতাক এটা চুমা খাওক ওপৰতে আৰু কওক মই দেউতাক আপোনাক মই বহুত বহুত ভাল পাওঁ বহুত বহুত ভাল পাওঁ আৰু দেউতাই এনেকৈ কৰিলে ভাবিব আজি মোৰ ছোৱালীজনী মোৰ ল'ৰাটো কি হ'ল আকৌ ক'ব যে বা দেউতা মই আজি বুজি উঠিছো মই আজিৰ পৰা আপোনালোকৰ বিপক্ষে কেতিয়াও নাযাওঁ আপোনালোকে কোৱা প্ৰতিটো কথা আখৰে আখৰে পালন কৰিবলৈ যত্ন কৰিম কাৰণ মই আজি বুজি উঠিছো যে আপোনালোকৰ এই জীৱনকালৰ যিটো অভিজ্ঞতা আছে এই অভিজ্ঞতাখিনি চাই আপুনি মোক পৰামৰ্শ দিয়ে আপুনি মোৰ প্ৰথম শিক্ষক মোৰ প্ৰথম আচাৰ্য হয় আপোনালোকে যিদিনা মোক নাযা বুলি কৈছিল মই সেইদিনা গৈছিলোঁ যিদিনা নকৰিবা বুলি কৈছিলা সেইদিনা মই কৰিছিলোঁ সেইকাৰণে মোক মাফ কৰি দিব দেউতা মোক মাফ কৰি দিব মই সেইকাৰণে মই আপোনাৰ কথা শুনা নাছিলোঁ কথাই গিবেৰিং দিছিলোঁ মোক মাফ কৰি দিব মা মই আজিৰ পৰা বহুত ভাল ল'ৰা হ'ম মই বহুত ভাল ছোৱালী হ'ম আৰু মই ভালকৈ পঢ়িম আৰু আপোনালোকে মোক কেতিয়াও ক'ব নালাগে যে পঢ়া গৈ যোৱা বুলি আৰু মই মোৰ পঢ়াৰ সময়ত মই নিজে পঢ়াৰ শালীলৈ যাম পঢ়া টেবুললৈ যাম আৰু মই পঢ়িম আৰু আপোনালোকে কয় ফাষ্ট ফুড নাখাব মই নাখাওঁ আৰু মোবাইল ফোন ইউজ নকৰিব কয় মই নকৰোঁ কাৰণ মই বুজি উঠিছোঁ এই সময়কণত যদি মই সৎ ব্যৱহাৰ কৰিব পাৰোঁ মই আপোনালোকৰ সপোনবোৰ পূৰা কৰিব পাৰিম আৰু সন্তানে নিজৰ মা দেউতাক যেনেকৈ ডাঙৰ উপহাৰবোৰ দিয়ে সমান্তৰালভাৱে ময়ো সেই উপহাৰ আপোনালোকক দিব বিচাৰোঁ বিহু বিভিন্ন উৎসৱ পাৰ্বণবিলাকত পূজা হওক ছট পূজা হওক এইবিলাকত সদায় আপোনালোকে আমাক ধুনীয়া নতুন কাপোৰ আনি দিয়ে কিন্তু এইবাৰ বিহুত আৰু পূজা আহিলে আপোনালোকে প্ৰথম ল'ব লাগিব তাৰপিছতহে আমাক দিব নহ'লে আমি কাপোৰ নলওঁ আপোনালোকে আমাক লৈ ইমান কষ্ট কৰি আছে ইমান কষ্ট আশীৰ্বাদ প্ৰদান কৰি আছে অথচ মই সেয়া বুজিব পৰা নাছিলোঁ কিন্তু এই মুহূৰ্তত মই আজি উপলব্ধি কৰিছোঁ যে আপোনালোক নোহোৱাহেঁতেন বোধহয় মই মোৰ আশা সপোনবোৰ কেতিয়াও পূৰণ কৰিব নোৱাৰিলোহেঁতেন আৰু নোৱাৰিম কাৰণ আমি জানো সেইসকল সন্তানে গম পায় যিসকল সন্তান নেকি অনাথ আশ্ৰমত বসবাস কৰে যি সন্তানৰ নেকি মা দেউতা নাই ৰাতিপুৱা গধূলি মা দেউতা বুলি ক'বলৈ নাই সেই সন্তানে নিজৰ মা
ভালকৈ বুজি পায় আৰু ময়ো ভালকৈ বুজি পাইছো আজি মা আজি তুমি ৰাতিপুৱা গৰম গিটা ভাত বনাই দিয়া পৰা আৰম্ভ কৰি সকলোখিনি দেখোন তুমিয়ে কষ্ট কৰা আৰু দেউতা তুমি ৰদ বৰষুণ নাই সদায় দেখোন আমাৰ কাৰণে কষ্ট কৰা মই টিউচন ফিজ বিচাৰিলে টিউচন ফিজ দিয়া আজি বহি কলম নাই বুলি ক'লে বহি কলম দিয়া আজি প্ৰতিটো সময়তে প্ৰতিটো বিষয়তে মোক লাগে বিলা বস্তু তুমি আনি দিয়া আৰু মই যদি কেতিয়াবা কওঁ মামা দেউতা মোক মম লৈ আনিবাচোন সেইদিনা মই কেতিয়াও নুসুধো আপোনাৰ পাপা আপোনাৰ পকেটত জানো আজি পইচা নীল লৈ গৈছে মা দেউতা পকেটত জানো আজি পইচা আছে এয়া আমি কেতিয়াও অনুভৱ নকৰো কিন্তু আমাৰ কেৱল মনে বিচৰা বস্তু আমি ঘপককৈ কৈ দিওঁ অথচ এইখিনি কৰিবৰ কাৰণে বোধ হয় টকা হয়তো বেংকত থাকিব পাৰে কোটি টকা কিন্তু সেইদিনা বোধ হয় বিভিন্ন খৰচ কৰি পেলাই পকেটত নাথাকিব পাৰে বাট দেউতা আৰু মাই আমাক কেতিয়াও নিৰাশা নকৰে হয়তো কাৰোবাৰ দুটকামান খুজিলেও হ'লেও দিয়াচোন আজি দুটকামান হাৰলৈ মোৰ বেটিজনীয়ে খাবলৈ বিচাৰিছে মই তাইলৈ নিব লাগিব মোৰ বেটাটোৱে খাব বিচাৰিছে মই তাক খুৱাব লাগিব এনেকৈ বুলি কৈ হয়তো আমাক দেউতা মাহঁতে আমাৰ কাৰণে লৈ আহে আমাৰ সন্তানে কেতিয়াও বেয়া বস্তু নাখাব আমাৰ ছোৱালীয়ে কেতিয়াও বেয়া কাম নকৰিব এইবোৰ তেওঁলোকে কামনা কৰে মা দেউতাকে তোমাৰ ভাল কৰে গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে আজি এই ক্ষণত এই সময়ত আপোনালোকে দৃঢ় সংকল্পবদ্ধ হওক যে আজিৰ পৰা আপোনালোকে পঢ়াশালীলৈ পঢ়া টেবুললৈ মা দেউতাই যোৱা পঢ়াগৈ বুলি কোৱা আগতে আপোনালোকে যাব আৰু ভালকৈ পঢ়িব কাৰণ কি জানেনে এই তথাকথিত সমাজ ব্যৱস্থাত বস্তুবাদী সমাজ ব্যৱস্থাত আপোনালোকৰ ঘৰখনত যদি ডাঙৰ এখন গাড়ী আছে ঘৰখন যদি পুৰা দুমহলীয়া ডাঙৰ ঘৰ মানে সমাজখনত হেয়াই গ্ৰহণ কৰিছে গতিকে হেয়াই যদি গ্ৰহণ কৰিছে আমি বিপৰীত দিশত গৈ লাভ নাই আমি টকা পইচা ধন দৌলত মানুহ হ'ম চাকৰি কম ব্যৱসায় বাণিজ্য কম কিন্তু সমান্তৰালভাৱে আমি আমাৰ মা দেউতাক চিনি পাম আমি সেৱা কৰিম আমি আচাৰ্য চিনি পাম আৰু অধীৰ ভৱিষ্যতে অনাগত দিনকেইটাত আমি সঁচাকৈ মানুহ হ'ম আৰু ভাল মানুহ হ'ম ভাল চিন্তা কৰিম আমি কেতিয়াও মানৱীয় গ্ৰহণ নকৰোঁ আমি মানুহে মানুহক কেতিয়াও হত্যা কৰোঁ কাৰণ এইখন পৃথিৱীত মই এজন মহান মানুহ সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ মা দেউতাকক থেংক ইউ বুলি কওক I love you বুলি কওক বহুত ভাল পাওঁ বুলি কওক আৰু কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদিহে মা দেউতা কথা যদি শুনা নাছিলে কেতিয়াবা এই মুহূৰ্তত আপোনালোকে ফিল কৰক যে আপুনি আজিৰ পৰা মা দেউতাৰ কথা শুনিব তেওঁলোকৰ মতে কাম কৰিব ঠিক আছে সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ মা দেউতাক থেংক ইউ বুলি কওক অন্তৰৰ নিভূত কোণৰ পৰা তেওঁলোকক থেংক ইউ দিয়ক মই আজিৰ পৰা বহুত ভাল কাম কৰিম ভাল মানুহ হ'ম তেনেকৈ আপোনালোকে নিভূত কোণৰ অন্তৰ আত্মাৰ মগজু বিশ্ব ব্ৰহ্মাণ্ডৰ সেই চকুকেইটাও মেলক যে আপোনালোক প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে বহুত ভাল হয় নিজকে থেংক ইউ বুলি কৈ থাকে আৰু একদম সকলোৱে মই 1 2 3 বুলি কম থেংক ইউ মা দেউতা বুলি ক'ব ঠিক আছে 1 2 3 থেংক ইউ মা দেউতা আৰু 1 2 3 বুলি কম থেংক ইউ আচাৰ্য বুলি ক'ব ঠিক আছে 1 2 3 থেংক ইউ আচাৰ্য ঠিক আছে আপোনালোকে আজিৰ পৰা খুব ভালকৈ পঢ়ক খুব ভাল মানুহ হওক গম পাইছেনে কাৰণ আমি চোৱা আমি সময় তেনেকৈ পাৰ হৈ গৈছে আমি বহুত ডাঙৰ মানুহ হ'ম ভাল মানুহ হ'ম লাখ টকা কোটি টকা কমাম ইনকম কৰিম কিন্তু কি জানেনে আপোনালোকৰ অস্ত্ৰৰ জৰিয়তে নিগৰি ওলাইছে আৰু আপোনালোক সঁচাকৈ সকলোৱে পুণ্য আত্মা গতিকে মই ক'বলৈ ভাল পাইছোঁ যে আমাৰ নিকেতনৰ আজি এটা খুবেই সুন্দৰ দিন যে আমি ৰূপান্তৰ সৌৰদেৱৰ দৰে এজন মানুহক আমি সততে পাইছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে থাকি গৈছে আজি এই অনুষ্ঠানটোত তেওঁলোকে কেনেকুৱা এটা পৰিৱেশত আজি থাকি গৈছে তাৰ আচলতে ফলশ্ৰুতি আমি আৰু কিছুদিনৰ পিছতে পাম আপোনালোকক যে ক'লে আপোনালোকে পৰীক্ষা ভাল কৰিলোঁ বুলি যিটো আপোনালোকক টিপছটো দিলে সেই টিপছে আপোনালোকে অজানিতেই যদি এইটো গ্ৰহণ কৰে তেন্তে এদিন ক'ব যে আমি শংকৰদেৱত এদিন এটা বৰ ভাল দিন পাইছিলোঁ যিটো দিনে আমাক এই জখলাডাল বগাই যোৱাত সহায় কৰিছিল আৰু তাৰে কামনাৰে আপোনালোক প্ৰত্যেকজনৰে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ নিকেতনৰ সকলোৰে হৈ ৰূপান্তৰ দেৱক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এওঁৰ অনুষ্ঠানটো যাতে আৰু আগবাঢ়ি যায় আৰু তেওঁৰ জৰিয়তে যাতে আমাৰ সন্মুখত থকা এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে সঁচাই দিন মহান হৈ